या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तश्री 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 नमो नमः। ৰোগ দুখ অজ্ঞানতা পাপ মায়াৰ বিবিধ ধৰণ সংসাৰৰ বিভিন্ন দুখ কষ্টৰ পৰা পৰিত্ৰাণ কৰে মা দুৰ্গাই। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক কমেণ্ট যোগে মোক নিশ্চয় জনাব। আজি আলোচনা কৰিম এই ভিডিঅ'টোত আহাৰ মাহৰ গুপ্ত নৱৰাত্ৰিৰ বিষয়ে। যোগ্যতা কৰ্মৰ দ্বাৰা নিৰ্ণয় কৰা হয়। জন্মতে সকলো ব্যক্তি শূন্য হৈ আহে। সিংহাসন ধন সম্পত্তি উত্তৰাধিকাৰৰ সূত্ৰে লাভ কৰিব পাৰি, কিন্তু জ্ঞান বুদ্ধি উত্তৰাধিকাৰৰ সূত্ৰে লাভ কৰিব নোৱাৰি। ইয়াত অৰ্জন কৰিব লাগে আৰু অৰ্জনৰ বাবে আমি সাধনা কৰিব লাগে। আমাৰ ইচ্ছাই আমাক প্ৰেৰণা দিয়ে চেষ্টা কৰিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ, আমাৰ জীৱনক সঠিক দিশলৈ আগবঢ়াবলৈ। মই যদি আপোনালোকক কওঁ প্ৰতি বছৰ এনেকুৱা দিন আছে য'ত আপুনি যি বিচাৰে তাকে লাভ কৰিব, তেতিয়া আপুনি এই মোৰ কথাষাৰ মানি ল'বনে? মই আজি গুপ্ত নৱৰাত্ৰিৰ বিষয়ে জনাম আপোনালোকক। ঘট স্থাপনৰ সঠিক সময় কি, কেনেকৈ এই সময়ক সঠিকভাৱে ব্যৱহাৰ কৰি নিজৰ লগতে পৰিয়ালৰ বাবে শুভ সময় কঢ়িয়াই আনিব পাৰি, জীৱনৰ সফলতা লাভ কৰিব কেনেকৈ পাৰি, আৰু এই সকলো আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। বছৰেকত 4টি নৱৰাত্ৰি থাকে। প্ৰত্যেক 3 মাহৰ পিছত নৱৰাত্ৰি আহে। চ'ত মাহত পৰে চ'তৰ নৱৰাত্ৰি, আহিন মাহত পৰে শাৰদীয় নৱৰাত্ৰি, আৰু বাকী দুটা গুপ্ত ৰূপত পালন কৰে। আৰু গুপ্ত নৱৰাত্ৰি তন্ত্ৰ সিদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ। নৱৰাত্ৰি মা দুৰ্গাৰ বাবে উৎসৰ্গিত কৰা হয়। আহাৰ মাহত গুপ্ত নৱৰাত্ৰিৰ পৰ্ব পালন কৰা হয়, আৰু এই সময় তন্ত্ৰ সিদ্ধি আৰু মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ মহত্বপূৰ্ণ সময় হয়। গুপ্ত নৱৰাত্ৰিত আপোনাৰ কামনা পূৰণৰ বাবে কি কৰিব, কৰিলে কি লাভ কৰিব, তন্ত্ৰগ্ৰন্থত 10টা মহাবিদ্যাৰ কথা উল্লেখ আছে। সেইখিনি কথা আমি ভালদৰে এই ভিডিঅ'ত জানিব পাৰিম। গুপ্ত নৱৰাত্ৰিত মা দুৰ্গাৰ সকলো স্বৰূপক গুপ্ত প্ৰকাৰে পূজা কৰা হয়। মান্যতা আছে যে নৱৰাত্ৰিৰ 9টা দিনত ব্ৰত ৰাখিলে আৰু বিধি বিধানেৰে মা দুৰ্গাৰ পূজা কৰিলে মা দুৰ্গাৰ বিশেষ কৃপা লাভ কৰিব পাৰে। আৰু এই বছৰ গুপ্ত নৱৰাত্ৰি 26 জুন বৃহস্পতিবাৰৰ পৰা 4 জুলাই শুক্ৰবাৰলৈকে হ'ব। এই নৱৰাত্ৰিত মা দুৰ্গাৰ আৰাধনা কৰিলে 10টা মহাবিদ্যাৰ লাভ কৰিব পাৰি। দেৱী কালী, দেৱী ললিতা, দেৱী ভুৱনেশ্বৰী, দেৱী তাৰা, ভৈৰৱী, ধূমৱতী, ছিন্নমস্তিকা, বগলামুখী, কমলা, মাতাংগী এই সকলো দেৱীক গুপ্ত নৱৰাত্ৰিত পূজা কৰা হয়। এই 10 মহাবিদ্যাৰ শক্তিৰ 10টা ৰূপ বুলি মনা যায়, আৰু এয়া বহুতেই শক্তিশালী হয় যি আপোনাৰ জীৱনৰ সকলো দুখ কষ্টৰ পৰা পৰিত্ৰাণ দিব পাৰে। প্ৰথমে আমাৰ যিটো ঘট স্থাপন কৰিব বা আমাৰ যি কলহ স্থাপন কৰা হয় তাৰ সময় আমি জানিম। 26 জুন 2025 পুৱা 5:25 পৰা 6:38 ভিতৰৰ সময়খিনি স্থাপনৰ বাবে শুভ সময়, ঘট স্থাপনৰ বাবে শুভ সময়। অভিজিত মুহূৰ্তটো কলহ স্থাপন কৰিব পাৰি, আৰু যিটো সময় হৈছে 11:56 পৰা 12:52 থাকিব। সেই সময়টো আপোনালোকে কলহ স্থাপন কৰিব পাৰিব। আৰু সেই 9 দিন যিসকল দেৱীক পূজা কৰা হয় তেওঁলোকৰ বিষয়ে মই এতিয়া ক'বলৈ যাম। ইফালে 26 জুনত মাতা শৈলপুত্ৰী পূজা কৰা হয়। সেইটো প্ৰতিপদা